নমস্কাৰ, আজি হৈছে 21 ছেপ্টেম্বৰ দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। বিদায় জুবিন দা। সম্পন্ন হ'ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। ছিংগাপুৰৰ জেনেৰেল হাস্পাতালত সম্পন্ন হ'ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই তথ্য। এক খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক খুবেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি। জুবিন গাৰ্গৰ নশ্বৰ দেহ অৰ্পণ কৰা হ'ল ভাৰতীয় কৰ্তৃপক্ষক আৰু জুবিনৰ নশ্বৰ দেহ চমজি ল'লে তিনিজন ব্যক্তিয়ে। টুইটযোগে জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ খবৰ, এয়াৰ ইণ্ডিয়াৰ বিমানযোগে লৈ অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু নিশা প্ৰায় 11 বজাত দিল্লী পাব এয়াৰ ইণ্ডিয়াৰ বিমানখন। সম্পন্ন হ'ল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা আৰু ছিংগাপুৰৰ জেনেৰেল হাস্পাতালত সম্পন্ন হ'ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই তথ্য। জুবিন গাৰ্গৰ নশ্বৰ দেহ অৰ্পণ কৰা হ'ল ভাৰতীয় কৰ্তৃপক্ষক। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। ৰাজ্যবাসীক বিচাৰ লাগে। কেৱল ধন ঘটাৰ বাবে জুবিন গাৰ্গক কিয় ব্যৱহাৰ কৰা হ'ল বুলি এতিয়া প্ৰশ্ন কৰিছে একাংশই। ৰাজ্যজুৰি শ্যাম কানু মহন্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ। জুবিন গাৰ্গৰ মৃত্যু ইমান সহজ নহয়। বৰ্তমান ৰাজ্যবাসীয়ে বিচাৰিছে বিচাৰ। কেৱল ধন ঘটাৰ বাবে জুবিন গাৰ্গক কিয় ব্যৱহাৰ কৰা হ'ল বুলি প্ৰশ্ন কৰিছে আৰু স্বাস্থ্যজনিত বাধা থকা স্বত্তেও কিয় জুবিনক সাগৰলৈ লৈ যোৱা হৈছিল। সমগ্ৰ ঘটনাৰ আঁৰত অসাধু ব্যক্তিৰ ব্যৱসায়িক উদ্দেশ্য আছে নেকি বুলি এতিয়া প্ৰশ্ন উঠিছে। আৰু এনে অনুষ্ঠান পতাৰ কি লাভ য'ত অসমৰ সম্পদক ধৰি ৰাখিব নোৱাৰিলে। এতিয়া প্ৰশ্ন কৰা হৈছে যে এনে অনুষ্ঠান পতাৰ কি লাভ য'ত অসমৰ সম্পদকে ধৰি ৰাখিব নোৱাৰিলে। বছৰত 101টা অনুষ্ঠান পতা আয়োজকৰ কাৰণেই জুবিন গাৰ্গ নাইকিয়া হ'ল নেকি বুলি এতিয়া প্ৰশ্ন কৰিছে একাংশই। জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ তদন্ত বিচাৰি মহানগৰীত শ্যাম কানু মহন্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ আৰু নলবাৰী সদৰ থানাত এজাহাৰ দাখিল। শ্যাম কানু মহন্তৰ ওপৰত তদন্ত হ'বই লাগিব বুলি দাবী। সদম্ভ ঘোষণা আৰু জুবিন গাৰ্গৰ মৃত্যু ইমান সহজ নহয় আৰু বৰ্তমান ৰাজ্যবাসীয়ে বিচাৰিছে এতিয়া বিচাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। যোৰহাটত হ'ব লাগে জুবিন গাৰ্গৰ সৎকাৰ। যোৰহাটৰ সাংস্কৃতিক মহলে তুলিছে দাবী। সমগ্ৰ অসমে কি বিচাৰে? এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। যোৰহাটত হ'ব লাগে জুবিন গাৰ্গৰ সৎকাৰ। যোৰহাটৰ সাংস্কৃতিক মহলে তুলিছে এই দাবী। সমগ্ৰ অসমে কি বিচাৰিছে সেয়া প্ৰশ্ন কৰিছে আৰু যোৰহাটৰ অনুৰাগীয়ে চৰকাৰলৈ আবেদন জনালে। যোৰহাটৰ জুবিনৰ সৎকাৰ যোৰহাটতে হওক বুলি দাবী কৰিছে যোৰহাটবাসীয়ে। আৰু আজি অসম পাবহি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নিথৰ সেই দেহ। আৰু আপুনিও হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অন্তিম সংস্কাৰ ক'ত হোৱাটো বিচাৰে জনাওক আমাৰ কমেণ্ট বক্সত। ৰাজ্যবাসীয়ে কমেণ্ট বক্সত দিয়ক নিজৰ মতামত। আৰু যোৰহাটত হ'ব লাগে জুবিন গাৰ্গৰ সৎকাৰ। যোৰহাটৰ সাংস্কৃতিক মহলে তুলিছে এই দাবী। সমগ্ৰ অসমে কি বিচাৰিছে সেয়া প্ৰশ্ন এতিয়া উত্থাপিত হৈছে। যোৰহাটৰ অনুৰাগীয়ে চৰকাৰলৈ জনালে আবেদন আৰু যোৰহাটৰ জুবিনৰ সৎকাৰ যোৰহাটতে হওক বুলি দাবী জনাইছে যোৰহাটবাসীয়ে। আৰু ইয়াৰ সমান্তৰালকৈ আৰু এটি খবৰ দিবলৈ লৈছোঁ। জুবিন গাৰ্গৰ সমাধিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে দিলে 4.5 বিঘা ভূমি। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ বাবে 4.5 বিঘা ভূমি প্ৰদান কৰা হৈছে ইতিমধ্যে। অসম কৃষি বিশ্ববিদ্যালয়ে আগবঢ়ালে 4.5 বিঘা ভূমি। জুবিন গাৰ্গৰ নশ্বৰ দেহ যোৰহাটত সমাধিস্থিত কৰাটো কামনা কৰিছে যোৰহাটবাসীয়ে আৰু অসম কৃষি বিশ্ববিদ্যালয়ে দিব প্ৰয়োজনীয় ভূমি। আনুষ্ঠানিকভাৱে ঘোষণা উপাচাৰ্য বিদ্যুৎ চন্দন ডেকাৰ আৰু সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাঁয়ে। আৰু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ বাবে 4.5 বিঘা ভূমি এতিয়া প্ৰদান কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ে আগবঢ়ালে 4.5 বিঘা ভূমি। জুবিন গাৰ্গৰ নশ্বৰ দেহ যোৰহাটত সমাধিস্থিত কৰাটো কামনা কৰিছে সমগ্ৰ যোৰহাটবাসীয়ে। আহিছোঁ আন এক খবৰৰ মাজলৈ। জুবিন গাৰ্গৰ অন্তিম যাত্ৰা। পুৱতি নিশা অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ। গুৱাহাটীলৈ অনাৰ পিছতেই কাহিলীপাৰাৰ পৰা ঘৰলৈ লৈ যোৱা হ'ব জুবিন গাৰ্গক।
এঘণ্টাৰ বাবে জুবিনৰ নচৰতে ৰখা হ'ব কাহিলীপাৰাৰ ঘৰত। কেৱল পৰিয়ালৰ লোকে কাহিলীপাৰাত জুবিনলৈ জনাব শ্ৰদ্ধাঞ্জলি। তাৰ পিছতেই জুবিনৰ নচৰতে ৰখা হ'ব সৰুসজাই ষ্টেডিয়ামত আৰু অসমবাসীয়ে মৰমৰ শিল্পীজনক সৰুসজাইতে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি। পৰিয়ালৰ সিদ্ধান্ত অনুসৰিয়েই নিৰ্ধাৰণ কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়াৰ স্থান আৰু সময়। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, জুবিন গাৰ্গৰ অন্তিম যাত্ৰা পুৱতি নিশা অসম পাবহি। জুবিন গাৰ্গৰ নচৰতে আৰু গুৱাহাটীলৈ অনাৰ পিছতেই কাহিলীপাৰাৰ পৰা ঘৰলৈ লৈ যোৱা হ'ব জুবিন গাৰ্গক আৰু এঘণ্টাৰ বাবে জুবিনৰ নচৰতে ৰখা হ'ব কাহিলীপাৰাৰ ঘৰত। তাৰ পিছতে কেৱল পৰিয়ালৰ লোকে কাহিলীপাৰাত জুবিনলৈ জনাব শ্ৰদ্ধাঞ্জলি। তাৰ পিছত জুবিনৰ নচৰতে ৰখা হ'ব সৰুসজাই ষ্টেডিয়ামত আৰু অসমবাসীয়ে মৰমৰ শিল্পীজনক সৰুসজাইতেই জনাব পাৰিব শ্ৰদ্ধাঞ্জলি আৰু পৰিয়ালৰ সিদ্ধান্ত অনুসৰি নিৰ্ধাৰণ কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়াৰ স্থান আৰু সময়। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। জুবিনৰ মৃত্যুৰ তদন্ত আৰম্ভ। 15জনক আটক কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। জুবিনৰ মৃত্যুৰ তদন্ত আৰম্ভ। ছিংগাপুৰ আৰক্ষীৰ জুবিনৰ সৈতে ইয়টত থকা 15জন অসমীয়াক আটক কৰা হৈছে। ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ বাবে আটক কৰাৰ খবৰ আহি পৰিছে আৰু অসমতো হ'ব জুবিনৰ মৃত্যুৰ তদন্ত। জুবিনৰ মৃত্যুৰ অপৰাধমূলক তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। জুবিনৰ মৃত্যুৰ তদন্ত আৰম্ভ ছিংগাপুৰ আৰক্ষীৰ। এই মুহূৰ্তৰ খবৰ জনাই দিছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিনৰ সৈতে ইয়টত থকা 15জন অসমীয়াক আটক কৰিছে ছিংগাপুৰ আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ বাবে আটক কৰাৰ খবৰ ইতিমধ্যে আহি পৰিছে। অসমতো হ'ব জুবিনৰ মৃত্যুৰ তদন্ত। জুবিনৰ মৃত্যুৰ অপৰাধমূলক তদন্ত আৰম্ভ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। আহিছোঁ আন এক খবৰৰ মাজলৈ। স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য। 20, 21 আৰু 22 তাৰিখলৈ ৰাজ্যিক শোক পালন। ৰাজ্যত 3দিনীয়া শোক প্ৰকাশ আৰু 20, 21 আৰু 22 তাৰিখলৈ ৰাজ্যিক শোক পালন ঘোষণা কৰা হৈছে। আজি ছিংগাপুৰৰ পৰা লৈ অহা হ'ব জুবিন গাৰ্গৰ নচৰতে। মুখ্যমন্ত্ৰীয়ে নিজেই চমজি ল'ব জুবিনৰ নচৰতে। ৰাজ্যত 3দিনীয়া শোক প্ৰকাশ। 20, 21 আৰু 22 তাৰিখলৈকে ৰাজ্যিক শোক পালন। আজি ছিংগাপুৰৰ পৰা লৈ অনা হ'ব জুবিন গাৰ্গৰ নচৰতে। মুখ্যমন্ত্ৰীয়ে নিজেই চমজি ল'ব জুবিন গাৰ্গৰ নচৰতে আৰু ৰাজ্যত 3দিনীয়া শোক প্ৰকাশ। আহিছোঁ আন এক খবৰৰ মাজলৈ। আজি অসম পাবহি মৰমৰ জুবিন গাৰ্গ। বিয়লি ছিংগাপুৰৰ পৰা লৈ অনা হ'ব জুবিন গাৰ্গক। জুবিনক এবাৰ চাবলৈ ৰাজ্যবাসীয়ে বাট চাইছে। আজি অসম পাবহি মৰমৰ জুবিন গাৰ্গ আৰু বিয়লি ছিংগাপুৰৰ পৰা লৈ অনা হ'ব জুবিন গাৰ্গক। শিশুসুলভ জুবিনক এবাৰ চাবলৈ ৰাজ্যবাসীয়ে বাট চাইছে। ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইত ৰখা হ'ব জুবিন গাৰ্গৰ সেই নচৰতে আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আপুনিও কৰক কমেণ্ট বক্সত কমেণ্ট। জুবিনবিহীন প্ৰথমটো পুৱা সেমেকা আৰু আজি অসম পাবহি মৰমৰ জুবিন গাৰ্গ। বিয়লি ছিংগাপুৰৰ পৰা লৈ অনা হ'ব জুবিন গাৰ্গক। শিশুসুলভ জুবিনক এবাৰ চাবলৈ ৰাজ্যবাসীয়ে কেৱল বাট চাই আছে। ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইত ৰখা হ'ব জুবিন গাৰ্গৰ নচৰতে আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আপুনিও কমেণ্ট কৰক আমাৰ কমেণ্ট বক্সত। আৰু জুবিনবিহীন প্ৰথমটো পুৱা যেন সেমেকা দেখিবলৈ পোৱা গৈছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। দুৰ্গা পূজাৰ পূৰ্বে দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ উপহাৰ। ঔষধত আৰু ভৰিব নালাগে অধিক দাম। আৰু ক'ত ক'ত কমিব দাম, এই মুহূৰ্তৰ খবৰ জনাইছে MSP অসম মিডিয়াৰ সমূহ দৰ্শকক। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ। দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্গা পূজাৰ বিশেষ উপহাৰ। চলিত সপ্তাহতেই দেশত হ্ৰাস পাব GST। জীৱনদায়িনী ঔষধতো হ্ৰাস পাব GST আৰু 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ। 33 বিধ জীৱনদায়িনী ঔষধৰ GST শূন্য হ'ব আৰু 4 তৰপীয়া GST ব্যৱহাৰৰ পৰিৱৰ্তে থাকিব 2 তৰপীয়া GST ব্যৱস্থা। আৰু প্ৰতিখন ফাৰ্মাচীলৈ জাৰি কৰা হৈছে জৰুৰী নটিচ। বিলুপ্ত হ'ব 12 আৰু 18% স্লেব। মটৰচাইকেল কিনিবলৈ ৰৈ থকা সকলৰ বাবে আহি পৰিছে ভাল খবৰ। কাপোৰ, জোতা, গাড়ী, এয়াৰ কণ্ডিশ্যনাৰৰ দাম হ্ৰাস পাব। লগতে দাম কমিব পেকেট গাখীৰ, পানীৰ বাটাৰ, ঘিউ,
ভাৰতীয় ব্ৰেডৰ আৰু যুৱতী মহিলাসকলৰ বাবে ভাল খবৰ, দাম কমিব প্ৰসাধন সামগ্ৰীসমূহৰো আৰু চুলিত ঘঁহা তেল, শ্বেম্পু ইত্যাদিৰ দাম কমিব আৰু টুথপেষ্ট, শ্বেভিং ক্ৰীম, টুথব্ৰাছ, নমকিন, ভুজিয়া, মিক্সাৰ, পেন্সিল, শ্বাৰ্পনাৰ, ক্ৰয়নছ, নোটবুক আৰু ট্ৰেক্টৰৰ টায়াৰ পাৰ্টছ, ট্ৰেক্টৰ, জৈৱ কীটনাশকৰ দাম কমিব আৰু ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাটো শূন্য হ'ব GST আৰু মোবাইল, টিভি, ৱাশ্বিং মেচিন, AC, গাড়ীৰ দাম কমিব আৰু অট'মোবাইল পাৰ্টছ, চিমেণ্ট, মনিটৰ, প্ৰজেক্টৰৰ দামো কমিব। ইয়াৰ বিপৰীতে গুটখা, চিগাৰেট, পাণ মছলা, বিলাসী বাহনৰ বাঢ়িব দাম আৰু ফলৰ ৰস, ব্যক্তিগত হেলিকপ্টাৰৰ GST 40% বৃদ্ধি কৰা হ'ব। আৰু দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্গা পূজাৰ উপহাৰ আমি জনাইছোঁ খবৰ যে চলিত সপ্তাহতেই দেশত হ্ৰাস পাব GST, জীৱনদায়িনী ঔষধতো হ্ৰাস পাব GST।